এতিয়া যদি মোক কোনোবাই কয় দিগন্ত এইটো মোক শিকাই দিবনে, মই একেবাৰে গভীৰ ৰহস্যটো যিটো মই কৰো সেইটো মই শিকাই দিম। আপুনি আজিলৈকে কিমান ছবি বা নাটকত কাম কৰিছে? বহুত নাটক কৰা হ'ল। আৰু এই শিল্পই পূৰ্ণ শিল্প আপুনি আৰম্ভ কৰিছে, এই যে এটা পেচা হিচাপে গঢ় ল'ব পাৰে, সেইটো আপুনি কেনেকে ভাবিলে? আচ্ছা, সেইটো আচলতে সেইটো এটা কাহিনী এটা আছে, মই সেইটো প্ৰায়ে কওঁ। এই স্কুলৰ সময়তে দেই, স্কুলৰ যে বাৰ্ষিক খেল ধেমালি হৈ থাকে নহয়, তেতিয়া মানে মই মানে কি কৰোঁ, এইফালে কিবা বৰগীতৰ কম্পিটিশ্যন আছে, সেইটো বৰগীতটো গালোঁ। তাৰপিছত ইফালে মাইমৰ কম্পিটিশ্যন এটা আছে, মাইমো কৰি আহিলোঁ, মুখত ৰং চং লাগি আছে, তেনেকৈ আকৌ জ্যোতি সংগীত গাব লগা হ'লে পাপুদা আছে, পাপুদাই মোক সৰুতে তাৰমানে এনেকৈ মুখত মাইমৰ ৰং চং কৰি দিয়ে, বৰগীতত খোল চোল বজাই দিয়ে, পাপুদাই মোৰ লগত দৌৰি থাকে আৰু ইফালে সিফালে দেই। তাৰপিছত ইফালে মই বেডমিণ্টনো খেলোঁ তাৰমানে। তাৰপিছত বেডমিণ্টন সেইদিনা হেৰি আছিলে, ফাইনেল আছিলে বোলা, নে ছেমি ফাইনেল আছিলে। তাৰপিছত মই কিবা এটা কম্পিটিশ্যন কৰি পেলাই দৌৰি আহি ইয়াত পোৱালে তাৰমানে মোৰ বিপক্ষজনক মানে হেৰি কৰি দিলে, মানে মই খেলত টাইমটো দেৰি হোৱাৰ কাৰণে মানে তেওঁক উইনাৰ কৰি দিলে। গতিকে মই আহি কান্দি আছোঁ যে মই কি কৰিম এতিয়া। চবেই কৈছে তই এটা কৰ, তই গোটেই সোপা কিয় ধৰিবলৈ যাওঁ, খেলিছ যদি খেল, গাৱ যদি গা, বজাৱ যদি বজা, এক্টিং কৰিলে এক্টিঙে কৰ, এটা কৰ কিবা এটা। এনেকৈ বুলি পেলাই মই ভাবি চালোঁ, মই দেখোন চবেই ভাল পাওঁ, এতিয়া কোনটো কৰোঁ এতিয়া, মোৰ হেৰি কৰিবলৈ দিগদাৰ হৈছে, সৰু আৰু তেতিয়া মোৰ দাদা আহিছিলে, দাদা আহি পেলাই তই কেলৈ কান্দি আছ, স্কুলৰ কথা এটাতে। মই কৈছোঁ এনেকৈ কৈছে, মই এতিয়া কোনটো কৰোঁ, চব কৰ। শচীন তেণ্ডুলকাৰে বেটিঙো কৰিব পাৰে, বলিঙো কৰিব পাৰে, তাৰ বাবে অল ৰাউণ্ডাৰ বুলিহে কোৱা হয়। তেওঁৰ নাম এটাহে হৈছে। অৰ্জুনে দুয়োখন হাতেৰে সমানে সমানে হেৰি চলোৱাৰ কাৰণে, বান চলাব পৰাৰ কাৰণে তেওঁ বেয়াটো হোৱা নাই, তেওঁ ভালেই হৈছে, তেওঁ সব্যসাচী বুলি নাম এটাই পাইছে। যিটোৱে কৰ পাৰফেক্টলি কৰিবলৈ যত্ন কৰ। এতিয়া কি ঠিক কোনটো বিদ্যাই তাৰমানে, বিদ্যাটো অথলে নাযায়, কোনটো বিদ্যাই কোন সময়ত কেনেকৈ সহায় কৰিব পাৰে। গতিকে সেইটো মই বিৰাট ভাল লাগিলে সেই কথাটো। গতিকে ভাবিলোঁ যে যিকেইটা কৰোঁ ভালকৈ কৰিবলৈ যত্ন কৰে। খুব অনুসন্ধিৎসু মন এটা যিহেতু আছিলে, আৰু একাগ্ৰতাই একে বহাতে লাগি থকা, একদম পূৰা নেৰা নেপেৰাকৈ লাগি থকা এটা অদম্য মানে হেৰি এটা আছিলে মোৰ, এতিয়াও আছে হেঁপাহ এটা। আৰু গতিকে সেইটো কাৰণে চাগে আপুনি ইমানখিনি কলা আপুনি আয়ত্ব কৰিছে, আপুনি সৰুতে কিমান উৎপতীয়া আছিলে? সৰুতে মই বেছি উৎপতীয়া নাছিলোঁ, মোৰ ভাইটিহে উৎপতীয়া আছিলে, আৰু মই বেছি উৎপাত কৰা নাছিলোঁ বুলি কয়। আৰু মই খালি সৰুতে হেৰাওঁ, য'ত ত'ত শুই থাকোঁ, কেতিয়াবা খেৰৰ মেজিতে শুই থাকিলোঁ, কেতিয়াবা বিচনাৰ তলতে শুই থাকিলোঁ। গতিকে ঘৰত তাৰমানে বিচাৰ খোঁচা লাগে আৰু তেওঁলোকৰ মগজুটো ক'ৰবাত থাকে, কিবা এটা চিন্তাত ব্যস্ত হৈ যায়, ক'ত থাকে পাহৰি যায়। আৰু আপোনাৰ জীৱনৰ প্ৰেমটো হৈয়ে থাকে, প্ৰেম হৈয়ে থাকে। বিভিন্ন বস্তুৰ প্ৰতি প্ৰেমত পৰোঁ, মানে অকল যে পাৰ্থিৱ বস্তু এটাৰ প্ৰতি প্ৰেম বুলিয়ে নহয়, অপাৰ্থিৱ বস্তু কিছুমানৰ প্ৰতি প্ৰেম থাকে, বা কাল্পনিকভাৱেও কিছুমান প্ৰেম থাকে। গতিকে সেইটো সৰুৰ পৰাই আছে মোৰ। আপুনি আজিলৈকে কিমান ছবি বা নাটকত কাম কৰিছে? বহুত নাটক কৰা হ'ল। এতিয়া আচলতে হিচাপটো হয়তো নাই। আমি সৰুতেই তাৰমানে বিহপুৰীয়া থিয়েটাৰ একাডেমি, তাৰপিছত নাটকম ইত্যাদিবিলাকত আমি হেৰি কৰিছিলোঁ, মৌচাক আমি নাটক শিকিবলৈ পাইছিলোঁ। তাতে বহুত জেগাত নাটক কৰিলোঁ, বিভিন্ন নাটকৰ বিভিন্ন বিভাগত সোমাই গ'লোঁ, দৃশ্যসজ্জা, ৰূপসজ্জা, তাৰপিছত নিজে স্ক্ৰিপ্টটো লিখিবলৈ ল'লোঁ, নাটকৰ পৰিচালনাৰ দায়িত্ব ল'লোঁ। গতিকে তেনেকৈ বহুত নাটক কৰা হ'ল। জীৱনৰ এটা ভাল লগা আৰু এটা বেয়া লগা মুহূৰ্ত? মই সেইটোৱে কওঁ যে মোৰ বেয়া লগা মুহূৰ্তবিলাক মনত মোৰ নপৰে। ভাল লগা মুহূৰ্ত সদায়, প্ৰতিটো মুহূৰ্ততে ভাল লগা মুহূৰ্ত। মোক সেইকাৰণে মই আগতে শ্ব' এটা কৰিছিলোঁ দেই, তেতিয়া মানে সোধে দিগন্ত কি খবৰ আপোনাৰ, তেতিয়া মই কওঁ যে মোৰ সদায় ভাল। গতিকে তেনেকুৱা মুহূৰ্তবিলাক সদায়, বেয়া মুহূৰ্তবিলাকো সদায় ভাল হিচাপে ল'ব পাৰিলে প্ৰতিটো মুহূৰ্তই মোৰ মতে ভাল। মই এটা কথা সুধো, দিগন্ত মাধৱ গোস্বামীৰ হাঁহিয়ে অলংকাৰ, এই কথাটো আপুনি কি ভাবে? হাঁহিটো লাগে, হাঁহিটো মানে থাকিলে
ভাল হাঁহি থকা মুখ এখন দেখিলে বেলেগ এজন Positive vibes এটা আহে। বেলেগ এজনেও ভাল পায় মই সেইকাৰণে বেলেগে হাঁহি থকা মুখবিলাক চাই ভাল পাওঁ এইটো স্বতঃস্ফূৰ্তভাৱে আহে আৰু এইটো কিনো ক'ম আৰু ধুনীয়া মানুহ মুখত হাঁহিটো লাগি থাকিলে আৰু ধুনীয়া হৈ পৰে এইটো হয় হয় আৰু জুবিন দাৰ চবতকে ভাল লগা আপোনাৰ গান কোনটো একদম সাধাৰণ প্ৰশ্ন এটা যদি সুধো, সকলোৱে সোধে এতিয়াতো শুনি মায়াবিনীয়ে ভাল লাগে মায়াবিনী মায়াবিনী হৈছে আমাৰ কাৰণে তেনেকুৱা হিচাপে ভাল লাগে আৰু বাকীতো চবেই গানে আৰু জুবিন দাৰ গান দিলে কোনটোনো বেয়া লাগে এবাৰ ভূটানত গৈছিলো ভূটানত যাওঁতে ভূটানৰ গাড়ী এখনত তাৰমানে জুবিন দাই গোৱা টিবেটিয়ান চং এটা শুনিছিলো সেই সময়ত সেই গানটো মোক একদম মনত খেলাই আছিলে মই পাহৰি গলো এতিয়া কেনেকুৱা কি আছিলে জুবিন দাকো সুধিম বুলি সোধা নহ'ল মানে এইটো ক'ত গাইছিলে কি আছিলে সেইটো গান সেই সময়ত বিৰাট ভাল লাগিছিলে জুবিনে বহুত ভাষাত গান গালে ন বহুত শুনাই নাই তাকে দেই আমি বহুত কম গানেই বহুত গান শুনা নাই আমি কিন্তু জনপ্ৰিয় হৈছে বা যিখিনি আমি সৰুৰ পৰা শুনি আছো এই আপোনাৰ ধৰক আমি কোনো মানুহৰ ব্যক্তিৰ কথা কোৱা নাই ধৰক এই অসুৰৰ মুখাখনে হওক বা যেনেকুৱা ধৰণৰ আপোনাৰ প্ৰথম অৱস্থাত মনলৈ কি আহে যে এনেকুৱাই হ'ব লাগিব বুলি বা এনেকুৱাই আচলতে প্ৰথমতে মনতে ছবি এখনটো আঁকি লোৱা যায়েই যে এনেকুৱা এটা হ'ব বুলি পেলাই ভাবি লোৱা যায় গতিকে সেইটো তেনেকে মনে ভাবি বনাই থাকোঁতে হয়গে কিবা এটা কৰি ওলাইগে আৰু কথাটো প্ৰথম ছবিখন কিন্তু মনতে আঁকি লোৱা যায় আৰু মোক বহুতে কয় যে মোক এনেকুৱা বস্তু এটা লাগিছিলে এনেকুৱা এটা প্ৰথম হেৰি এটা বনাই দিয়কচোন ছবি আঁকি পেলাই মোক দি দিয়কচোন এতিয়া মই ছবি আঁকি পেলাই দিব পাৰোঁ কিন্তু মই মনত ভাবি থকা এই বস্তুটো এই ছবিখনে আঁকি দিলে ছবিখনৰ বস্তুটো ইয়াত ফুটি নুঠিবও পাৰে তাৰমানে গতিকে মই মনত ভাবি থকা ছবিখন তাৰমানে মই ইয়াতহে উঠাবলৈ ভাবিছো এই তেনেকুৱা কথা পূৰ্ণশিল্পম কেতিয়াবা শিক্ষা অনুষ্ঠান ভাবিছে খুব ইচ্ছা আছে আৰু এতিয়া বিশেষকৈ আমাৰ ইয়াত হেৰি হৈ আছে মানে সংগীতৰ শিক্ষাটো চলি আছে ইয়াত বৰগীত শিকি আছে বহুতো ল'ৰা ছোৱালী আহে বৰগীত শিকে তাৰপিছত বাকী শাস্ত্ৰীয় সংগীতৰ শিক্ষা চলি আছে ইয়াত আৰু এইবাৰ খুব ভাল লগা কথা এইবাৰ আমাৰ ইয়াৰে এগৰাকী শিক্ষাৰ্থীয়ে হাতখান্দেত খুব ভাল ফলাফল দিছে প্ৰথম বিভাগত ডিষ্টিংশ্যন সহ মানে উত্তীৰ্ণ হৈছে গায়ত্ৰী গতিকে সেইটো এটা আমাৰ প্ৰথম বছৰে আমাৰ ভাল খবৰ এটা কিন্তু এই হেৰিৰ ক্ষেত্ৰতো মানে আমাৰ শিল্পকৰ্মৰ ক্ষেত্ৰতো মানে বহুতে মাজে মাজে আহি শিকেহি আমি শিকোৱাত মানে আমি ত্ৰুটি নকৰোঁ মানুহে কোনোবাই শিকিবলৈ ইচ্ছা কৰিলে আমি খুব ভাল পাওঁ গতিকে আমি কাৰণ মই যেতিয়া শিকিব বিচাৰিছিলোঁ তেতিয়া সুযোগ সুবিধাবিলাকো নাছিলে আৰু মানে কি তেনেকে মানুহে শিকাব বিচৰা মানুহৰ সংখ্যাটো কম পাইছিলোঁ এতিয়া যদি মোক কোনোবাই কয় দিগন্ত এইটো মোক শিকাই দিবনে মই একেবাৰে গভীৰ ৰহস্যটো যিটো মই কৰোঁ সেইটো মই শিকাই দিম কিন্তু বিদ্যাটো নিজৰ হাত দুখন কোনেও কাঢ়ি নিব নোৱাৰে গতিকে চিন্তাটো নিজৰ সদায় আপোনালোকৰ গোটেই টিমটো একেলগে যেতিয়া কাম কৰি থাকে বহু ৰাতিলৈকে বা পুৱতি নিশালৈকে আপোনালোকে কাম কৰে পৰিয়ালৰ মানুহ কেনেকে টাইম দিয়ে সেইটো অভিযোগটো এইটো থাকিবই অহা জনমতো থাকিব চাগে যদি মই হেৰি হওঁ গতিকে সেইটো অভিযোগটো থাকে একদম মই টাইম দিব নোৱাৰোঁ মোৰ অকণমানি ছোৱালীজনী তাইকে মই টাইম দিব মানে খুব কম টাইম দিব পাৰোঁ আৰু মই যেতিয়া ঘৰ গৈ পাওঁ তেতিয়া তেওঁলোক শুই যায় মই যেতিয়া বিচনাত থাকোঁ তেতিয়া তেওঁলোকে নিজে নিজে কামত যাব লগা হয় তেনেকুৱা বহুত দিন হৈছে আৰু সেইটো অভিযোগ থাকে কিন্তু মোক এডজাষ্ট কৰিছে আৰু মোক মানে টলাৰেট কৰিছে আৰু উপায় নাইকিয়া কেতিয়াবা মানে এনেকুৱা হৈছে নেকি যে আপুনি ক'ৰবাত যাবলৈ টাইম দি থৈছে কিন্তু ইয়াৰ পৰা আপুনি ওলাব পৰা নাই এই তেনেকুৱা বহুত কাপোৰ কানি পিন্ধা কাপোৰ খুলি থব লগাও হৈছে আপোনাৰ লগত জড়িত যিকেইজন আছে পাপুদাৰ কথা কৈছো মই তেওঁলোকক আপোনাৰ লগত কেনেকে জড়িত কৰালে পাপুদাকো একদম মোৰ একদম শৈশৱৰ পৰা পাপুদা মোৰ গুৰু তুল্য তাৰমানে মোক মানে এই যে ৰাপ যে বহিলে এই নাটকৰ প্ৰতি হওক এই গান বাজনাৰ প্ৰতি হওক তাৰ অন্তৰালত পাপুদাৰ হেৰি আছে হাত আছে এতিয়া পাপুদাই ইয়াত গুৱাহাটীতে কাম কৰি আছিলে এটা নিউজ চেনেলতে কাম কৰি আছিলে তাৰপিছত সেই কাম বাদ দিব লগা হ'ল তেতিয়া পাপুদাক ক'লো আপুনি ইয়ালৈ আহক আমি একেলগে এইখিনি কৰোঁ তাৰপিছত এওঁলোকো ভাল নাট্যকৰ্মী সেই সূত্ৰে তেনেকে চিনাকিতে আৰু আমি গোটেইবোৰ আহি লগ খাইছোহি আৰু
আপোনাৰো চাগে দিগন্তদাক সুধিছোঁ মানে পৰিয়ালৰ লোকক টাইম দিয়াৰ ক্ষেত্ৰত আপোনাৰো কেনেকুৱা ধৰণৰ? তেনেকুৱা বহুত জ্বালা হৈছে। তো এতিয়া অৱশ্যে অকণমান এডজাষ্ট হৈছে বা বুজি পাইছে যে এই বস্তুটোৰ প্ৰতি বা এই বস্তু শিকা বা কৰাৰ প্ৰতি যিটো আগ্ৰহ মানে সেইটো বুজি পাইছেগৈ এতিয়া। আগ্ৰহটো নাথাকিলেতো নহ'ব, সেইটো মিলাইছোঁ আৰু তেনেকৈ। আপোনাৰ দৃষ্টিত দিগন্তৰা এটা কি ক'ম এতিয়া, কোনো এটা বস্তু এৰি থৈ নাযায়। সকলো জানিবলৈ, সকলো শিকিবলৈ, শিকাৰ যিটো আগ্ৰহতা সেইটো দেখিলে সকলোৱে তাক শিকাবলৈ বাধ্য নিচিনা হৈ পৰিব। সৰুৰ পৰা পাইছোঁ। ই সৰু থাকোঁতেই যেতিয়া সি ক্লাছ 8-9 মানত পঢ়িছে নেকি, তেতিয়া সি কৈছে যে পাপুদা মই এটা মূৰ্তি এটা বনাওঁ। তাৰ লগত গৈ পেলাই বহি থাকোঁগৈ আৰু সেই সৰস্বতী মূৰ্তি এটা সি প্ৰথম বনাই পেলাই তাৰ দেউতাকৰ স্কুলত সৰস্বতী পূজাৰ দিনাখন সি দিছিলে মানে। বিৰাট নহয় গৰ্ব। আৰু সেইটো মানে কিবা এটা হেনা হোচা হৈছে সেইটো নহয়, যিবোৰ আমাৰ এইবোৰ পৰা কিনি লৈ যায় তাতকৈ ভালহে হৈছে মানে। আৰু প্ৰত্যেকটো বস্তু এতিয়া ইয়াক কেতিয়াবা সোধে যে খোলটো আমুকটো খোলটো কিবা বাজান এটা কৰিলে আয়ত্ব কৰাটো মানে সাংঘাতিক, মানে পটকৈ আয়ত্ব কৰে। আৰু এটা সময়ত গৈ পেলাই তাৰ লগত সি বৰগীত গাওঁতে মই খোল বজাইছিলোঁ, এটা সময়ত সি নিজে খোল বজাই বৰগীত গাব পৰা হ'লগৈ মানে। আপুনি যিহেতু দিগন্তদাক সৰুৰ পৰা পাইছে, একদম সৰুৰ পৰা পাইছে, কিমান গালি পাৰিছে? গালি পাৰিব লগা হৈছে নে? গালি পাৰিবলগীয়াটো মানে কি, সেই কৈছে নহয় উত্তৰ শুই থাকে আৰু মানে এটা কিবা এটা যে আনিবলৈ যায় গৈ সেইটো পাহৰি পেলাই ক'ৰবাত গৈ পালেগে মানে এই তেনেকুৱা টাইম মানে। এই তেনেকুৱাত গালি পাৰিবলগীয়া নহয় আৰু সেই অকণমান টান এটা থাকে আৰু যে তই আমুকটো কৰিবলৈ গৈছিলোঁ, মই পাহৰি গ'লোঁ। আৰু সেইটো বস্তু এতিয়াও আছে। এতিয়া মই যাব সময়ত মোবাইলটো ললিনে, হেৰিটো পাৰ্চটো ললিনে, চাবিটো আমুক তামুক কৈ দিব লাগিব মানে। এনেকুৱা হৈছে দুইজন ককাইক ভাইক, যিহেতু কেতিয়াবা আমাৰ ভাই ককাৰ মাজত কাজিয়া লাগি নমতা নমতিকে থাকে, অভিমান এটা। আপোনাৰ আৰু দিগন্তৰাৰ মাজত তেনেকুৱা অভিমান নাই অহা তেনেকুৱা? মই আচলতে কাৰো লগতে মই নমতা নমতি কথাটো সৰুতেও নাছিলে, এতিয়াও নাছিলে। মই এইটো বহুত বেয়া পাওঁ দেই। মানুহক খং উঠিলে ওপন চোপন পাতি মাইকী মানুহ নিচিনা মই কিছুমান খোকোজা লাগিবই পাৰে নহয়, এইটো বস্তু এনেকুৱা আহে নেকি, সেইটো আলোচনা পৰ্যায়ে যায় মানে। আৰু কেতিয়াবা মোৰো ভুল বা কেতিয়াবা তাৰো অকণমান কিবা এটা হেনাচত থাকিব পাৰে, আৰু সেইটো আলোচনা পৰ্যায়ে যায় কাৰণে আচলতে হেৰি হয়, কোনো মানে সংগ্ৰাহলৈ বা হেৰিবলৈ নাযায়গৈ আৰু সেইটো হেৰিতে ধুনীয়াকৈ আহি পেলাই ইয়াত লাগি থাকিব। ইয়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো যি পাইছে আচলতে সি অনুভৱ কৰে সেইটো মানে মাইণ্ডছেটটো চেঞ্জ হৈ যায়। কিমান দুখত থাকিলেও আহি পেলাই যদি ধুনীয়াকৈ মই এই ফুলটোকে আঁকিলোঁ, এতিয়া আঁকি পেলাই মোৰ ভাল লাগে মানে। সেই চিন্তাবোৰ এনেও সংসাৰ এখন পাতিলে চিন্তা এখন থাকিব, তাৰ মাজতো মানে ৰিলেক্স হয়। আপোনাৰ দৃষ্টিত দিগন্তদা? মোৰ দৃষ্টিত দিগন্তদা প্ৰথম ক'বলৈ গ'লে গুৰু, তাৰপিছত মোৰ বন্ধু, মোৰ ভাই ককাই চব সকলো আৰু মানে মোৰ গাৰ্জেন আৰু মেইন ইয়াত। আপোনালোকৰ যিহেতু ধেমেলীয়া আড্ডাবোৰ চলি থাকে প্ৰতিটো সময়তে, এটা কমন এটা যি আপোনালোকৰ ধেমালি, সেই ধেমালিটো কি? আমাৰ ধেমালিটো এটাই হৈছে, সেইটো হৈছে আজি আছে কালি নাই। আজি যদি মোক যদি টকা যদি বোলে 10 টকা এটা দৰকাৰ হ'ল, টকাহে আজি আছে কাইলৈ নাই। আজি বোলে মাংস খাবলৈ মন গ'ল, ভাত সাজত মাংসহে আজি আছে কাইলৈ নাই। এইটোৱে আৰু ধেমালি আৰু। যিহেতু দাদাহঁতকো সুধিছোঁ, পাপুদাহঁতকো সুধিছোঁ, দিগন্তদাকো সুধিছোঁ, পৰিয়ালৰ লোকক আপুনি কেনেকৈ, পৰিয়ালৰ পৰা আপুনিও কিবা আপোনাৰ প্ৰতি পৰিয়ালৰ কিবা অভিযোগ আছে নেকি? অভিযোগটো এইটো আৰু সাংসাৰিক জীৱন এইটো থাকিবই, চবৰে থাকে এটা এটা। তাৰ মাজতো চলাই নিছোঁ এনেকৈ হাঁহি ধেমালি ফূৰ্তি ফাৰ্তাৰ মাজেৰে। ছোৱালী এজনী আছে, তাইৰ লগতো অলপ ধৰি লওক দিনটোত 5 মিনিট 10 মিনিট সময় এটা দিওঁ। ইয়াত কৰ্মৰ কাৰণে আহিছোঁ, কাম কৰিছোঁ, শিকিছোঁ, আগবাঢ়ি গৈছোঁ। এওঁৰ পৰা শিকিব লগা বহুত শিকিব লগা আছে, সেইবিলাক শিকিছোঁ আৰু আগলৈ এনেকৈ যাব আৰু হাঁহি ধেমালিৰ মাজেৰে। আজি আছে কাইলৈ নাই, টেনশ্যনহে দুখ সুখহে, আজি আছে কাইলৈ নাই। যিহেতু আমি পূৰ্ণশিল্পমৰ প্ৰতিগৰাকী মানুহৰ লগত আমি কথা পাতিছোঁ, আপোনাৰ পৰা কিছু কথা সুধিব বিচাৰিম যে আপোনাক এই শিল্পটো আপোনাৰ কিয় ভাল লাগে, বা এই শিল্পটো আপুনি কিয় মানে চুজ কৰিলে? মই সৰুৰ পৰাই আচলতে চিত্ৰশিল্পৰ লগত জড়িত। ছবি তবি আঁকিছিলোঁ আগতে, কিন্তু কমাৰ্চিয়েলি তেনেকৈ আনিছিলোঁ যদিও, কিন্তু এইটো বস্তুৰ প্ৰতি এটা টান আছিলে। চ'
মই কোম্পানীত জব কৰিছিলোঁ কৰি কিন্তু মই তাত মানে ছেটিছফাই নহ'লোঁ বা মোৰ ভাল নালাগিলে। তাৰপিছত মই দিগন্তদাৰ লগত কণ্টেক্ট কৰিলোঁ। দিগন্তদাৰ কণ্টেক্ট কৰি তাৰ পৰা শিকিব বিচাৰিলোঁ, কাম কৰিব বিচাৰিলোঁ ইয়াতে। চ' দিগন্তদাই মাতি পঠিয়ালে, মাতি পঠিওৱাৰ পিছত আহি গ'লোঁ আৰু। চ' এতিয়া মোৰ প্ৰায় 2.5 মাহমান হৈ চলি আছে আৰু মই বেছি দিন হোৱা নাই ইয়াতে, প্ৰায় 2.5 মাহমান হৈ আছে আৰু এনেকৈ কাম কৰি আছোঁ এতিয়া। আপোনাৰ ঘৰ? মোৰ ঘৰ মঙলদৈ। আচ্ছা, যিহেতু দিগন্তদাৰ লগত আপুনি 2.5 মাহৰ পৰা আছে, হয়। এই ক্ষেত্ৰত আপোনাৰ মতামত কি যে আজি আছে কাইলৈ নাই, আপোনাৰ দৃষ্টিত যে দিগন্তদাই কোৱাৰ দৰে হয়। সেই কথাটো আপোনাৰ মতামত কি? আচলতে তেওঁ এই যিটো মনদাই আগতে ক'লে যে আজি আছে কালি নাই, এইটো তেওঁৰ একদম কমন ডাইলগ এটা। আৰু মানে তেওঁ সেইটোৰে আচলতে আমাক মানে সৰু সৰু বস্তু এটা টেনশ্যন ল'ব নালাগে যে বা টেনশ্যন লোৱাৰ দৰকাৰ নাই, সেই বস্তুটো আমাক মানে বুজাই দিয়ে আৰু শক্তিশালী কৰি সেইটো ৰাখে। সেই বস্তুটোৱে সৰু সৰু কথাত ধৰি থাকিব নালাগে বা এইটো বস্তুৱে আজি আছে কালি নাই, চ' এইটোক লৈ ইমান আৰু চিন্তা কৰি থাকিব নালাগে আৰু কেতিয়াবা কিছুমান বস্তুত ভুল হৈ যাব পাৰে, কিবা হ'ব পাৰে, এনেকুৱা নিচিনা। ত' সেইটো তেওঁ আমাক লাইট কৰি দিয়ে আৰু মানুহটো আমাৰ টেনশ্যন লগা কৰি নিদিয়ে আৰু সেনেকুৱা আৰু। যিহেতু আমি জানো দিগন্ত মাধৱ গোস্বামী বহুত ছাপৰ্টিভ গোটেই টিমটোৰ প্ৰতি, হয়। আপোনাৰ দৃষ্টিত দিগন্ত মাধৱ গোস্বামী কি হয়? মোৰ দৃষ্টিত ক'ব গ'লে একদম আটাইতকৈ টেলেণ্টেড মানুহ এজন দিগন্তদা। চ' মই যিমানখিনি তেওঁৰ বিষয়ে জানি কিনে আহিছিলোঁ তাতকৈ আৰু তেওঁ মানে টেলেণ্টেড হয় আচলতে। চ' তেওঁৰ পৰা শিকিবলগীয়া জানিবলগীয়া আমাৰ বহুত আছে। চ' এতিয়া নতুনকৈ তেওঁক মই পাইছোঁহে, চ' তেওঁৰ পৰা জানি আছোঁ, শিকি আছোঁ। কিন্তু তেওঁ মানে তেওঁৰ পৰা শিকিবলগীয়া আমি বহুত আছে আৰু তেওঁ বহুতখিনি আয়ত্ব কৰি থৈছে তেওঁৰ নিজৰ অভিজ্ঞতাৰে। চ' তেওঁৰ কিছুমান বস্তু আনুষ্ঠানিক শিক্ষা নাই যদিও কিন্তু তেওঁ আনুষ্ঠানিক শিক্ষা থকা মানুহতকৈ যথেষ্টখিনি শিকি থৈছে, আয়ত্ব কৰি থৈছে। তেওঁৰ পৰা আমি ল'ব লগা বহুত আছে।